নাগালেণ্ডত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত নেপকোৱে খুলিলে 4খনকৈ গেট। দৈয়াং জলবিদ্যুৎ প্ৰকল্পত পানীৰ পৰিমাণ বৃদ্ধি হোৱাত ইতিমধ্যে 3খনকৈ গেট খুলি দিছে। ফলত দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে ঠায়ে ঠায়ে পথৰ ওপৰেদি পানী বাগৰিছে। কাছমাৰী, ইটানগৰকে ধৰি কেইবাখনো গাঁও প্লাবিত হৈছে। গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰাও নৈপৰীয়া ৰাইজলৈ সতৰ্কতামূলক জাননী জাৰি কৰিছে। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এমি ভাৰত 24। মই উপস্থিত হৈছোঁ এই দৈয়াং নদীৰ কাষত গেলাবিলত। নাগালেণ্ডৰ যি দৈয়াং নদীৰ যি নেপকো ইতিমধ্যে 4খন গেট এৰি দিয়াৰ ফলতে যোৱা ৰাতিৰ পৰা পানী ইতিমধ্যে বৃদ্ধি পাইছে। আৰু মই ৰাইজৰ কাষ চাপিছোঁ, যিহেতু এনেকৈ হ'বলৈ হ'লে সমগ্ৰ গাঁওসমূহত আচলতে পানীয়ে বুৰি পৰিব। জীৱকুলকে ধৰি মানুহক ইতিমধ্যে গোলাঘাট প্ৰশাসনে ইতিমধ্যে নটিচ জাৰি কৰিছে আৰু ইতিমধ্যে তেওঁলোকক নিৰাপদ স্থানলৈ যাবৰ কাৰণে কৈছে। আমি কিছু ৰাইজৰ সৈতে মন্তব্য ল'ব বিচাৰিম। আচলতে কি ক'ব বাইদেউ আপুনি কি ক'ব? অকণমান চাপি আহক। কি ক'ব এই মুহূৰ্তত? কিবা প্ৰশাসন ইয়াত আহি পাইছেহিনে? প্ৰশাসনে এতিয়া বৰ্তমান আমাৰ ইয়াতে উপস্থিত আছে। তেখেতসকলে দেখিছে পানী কিমান বাঢ়িছে আৰু চাগে ইয়াতকৈ অধিক বাঢ়িলে তেখেতসকলে কিবা ব্যৱস্থা কৰিব বুলি আমি ভাবিছোঁ। আচ্ছা, আপুনি এতিয়া কি ক'ব যে 2018 চনতো এনেদৰে পানী বাঢ়িছিলে, কিবা পালেনে? 2018 চনতো বহুত বৃদ্ধি হৈছিলে পানী। আমাৰ এতিয়া খেতি পথাৰ বহুত অনিষ্ট হৈছিলে। আৰু কিবা পাইছিলে নে নাই সুবিধা? আমি সেই সময়তে একো সুবিধাই নাপালোঁ। যদি এতিয়া আকৌ বাঢ়িবলৈ হয় আপোনালোকে কি কৰিব? ৰাতিৰ ভিতৰত বঢ়াৰ সম্ভাৱনা আছে, কি ক'ব? সম্ভাৱনা আছে বঢ়াৰ যাতে। তাকে ভাবিছোঁ এতিয়া অসম চৰকাৰে বা প্ৰশাসনে আমাক যাতে সুবিধাবোৰ কৰি দিয়ে, সেইটোকে আমি তেখেতসকলক আহ্বান জনাইছোঁ এই চেনেলৰ যোগেদি। আৰু মই আৰু এগৰাকী আছে, যিহেতু আপোনাৰ সৈতে আমি কথা পাতিম। কি ক'ব এই মুহূৰ্তত যদি ৰাতি পানী বাঢ়িবলৈ হয় এনেধৰণে কি হ'ব? কি হ'ব মানে সেইটো প্ৰশাসনে কিবা এটা আমাক উপায় ল'ব লাগিব। তাৰ বাহিৰেতো উপায় নাই। আমিতো কেনিও যাব নোৱাৰোঁ। এতিয়া গোটেই পানী সোমাইছে, প্ৰায় গৰু ছাগলী অনিষ্ট হৈছে বুলি ক'ব পাৰি। এতিয়া কি কৰে প্ৰশাসনে, এতিয়া তেওঁলোকৰ ওপৰতে কথা। আৰু প্ৰশাসন ইয়াত আহিছেনে? প্ৰশাসন আহিছে অহাটো, বৰ্তমানলৈকে কিন্তু একো ব্যৱস্থা কৰা নাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব। এওঁলোকে কৈছে যে যদিহে পানী বাঢ়ি যায় আৰু ৰাতি বাঢ়ি যায়, তেতিয়াহ'লে আৰক্ষীৰ সষ্টম হৈ আছে। আৰক্ষীৰ পিনৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেইসমূহ গ্ৰহণ কৰিব। তেওঁলোকৰ কাৰণে এটাই কথা যে 2018 চনতো যি ধৰণে পানী বাঢ়িছিল তেওঁলোকে কোনো ৰাজ সাহায্য পোৱা নাছিল। এইবাৰো যাতে একেই ধৰণৰ যাতে ব্যৱস্থা নহয়, গোলাঘাট প্ৰশাসনে সেই ব্যৱস্থাসমূহ নিৰাপদ স্থানত যিকোনো শিবিৰ হ'ব বা তেওঁলোকক সেই ব্যৱস্থা যিখিনি যাৱতীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ যাতে সম্পূৰ্ণভাৱে পায় বা নিৰাপদ স্থানত তেওঁলোকে যাতে স্বাস্থ্যকে আদি কৰি চিকিৎসাকে আদি কৰি যিসমূহ নিৰাপদ স্থানত পাবলগীয়া সেই যাৱতীয় ব্যৱস্থাসমূহ পাবৰ কাৰণে তেওঁলোকে অনুৰোধ কৰে। এমি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এমি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।